জনগোষ্ঠীয়ে কিয়নো অসমৰ মিয়া জনগোষ্ঠীৰ পক্ষত থিয় দিছে অখিল গগৈ সন্দেহযুক্ত নাগৰিক লগতে উচ্ছেদিতৰ পক্ষত থিয় দিছে সন্দেহযুক্ত নাগৰিক আৰু উচ্ছেদিতক সমৰ্থন কৰিছে অখিল গগৈ আৰু এইদৰে এতিয়া অখিল গগৈৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে বিধায়ক শ্বেৰমান আলী লৈছো এই মুহূৰ্তৰ সবিশেষ অসমৰ মিয়া জনগোষ্ঠীয়ে অখিল গগৈক সেলুট দিব লাগে অসমৰ মিয়া জনগোষ্ঠীৰ পক্ষত থিয় দিছে অখিল গগৈ গতিকে অখিল গগৈক সেলুট জনাব লাগে মিয়া জনগোষ্ঠীয়ে সন্দেহযুক্ত নাগৰিক আৰু উচ্ছেদিতৰ কাষত থিয় দিছে অখিল গগৈ অখিল গগৈৰ প্ৰশংসাত পঞ্চমুখ হৈছে এতিয়া বাঘবৰৰ বিধায়ক শ্বেৰমান আলী অসমত কংগ্ৰেছ নেতৃত্বৰ এতিয়া সেৱাৰ মনোভাৱ নাই বুলিও মন্তব্য কৰিছে বিধায়ক শ্বেৰমান আলীয়ে কংগ্ৰেছ নেতৃত্বৰ মনোভাৱ হ'ল কেৱল গাদী দখল কৰা কংগ্ৰেছ দলে অখিল গগৈৰ সৈতে মিত্ৰতা কৰিবলৈ এতিয়া থেৰগেৰ কৰি আছে বুলিও মন্তব্য কৰিছে বিধায়ক শ্বেৰমান আলীয়ে অখিল গগৈৰ সৈনিক হিচাপে শ্বেৰমান আলীয়ে সদায় কাম কৰি যাব সংখ্যালঘু অঞ্চলত ভেটি উচল হোৱাৰ ভয়ত কংগ্ৰেছে অখিল গগৈৰ লগত মিত্ৰতা কৰিবলৈ থেৰগেৰ কৰি আছে এই মন্তব্য বিধায়ক শ্বেৰমান আলীৰ আৰু এইদৰে এতিয়া অখিল গগৈৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে বিধায়ক শ্বেৰমান আলী কিয়নো অখিল গগৈৰ যি মিয়া প্ৰীতি সেই মিয়া প্ৰীতিক লৈ এতিয়া মিয়াসকলে অসমৰ মিয়া জনগোষ্ঠীসকলে অখিল গগৈক সেলুট জনাব লাগে বুলি মন্তব্য কৰিছে কিয়নো যি সময়ত সন্দেহযুক্ত নাগৰিকৰ পক্ষত থিয় দিছে সন্দেহযুক্ত নাগৰিকৰ সমান্তৰালকৈ উচ্ছেদিতৰ পক্ষত থিয় দিছে অখিল গগৈ গতিকে অখিল গগৈক মিয়া জনগোষ্ঠীয়ে এইদৰে সেলুট জনাব লাগে বুলি মন্তব্য কৰিছে বাঘবৰৰ বিধায়ক শ্বেৰমান আলীয়ে আৰু এইদৰে শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছিল ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উচ্ছেদ চলিছে সন্দেহযুক্ত নাগৰিকক উচ্ছেদ কৰা হৈছে চৰকাৰী ভূমি বেদখল কৰা সকলক উচ্ছেদ কৰা হৈছে একাংশই যদি এই উচ্ছেদক সমৰ্থন কৰিছে খিলঞ্জীয়া লোকসকলে বা খিলঞ্জীয়া লোকসকলৰ সমান্তৰালকৈ জাতীয় দল সংগঠনসমূহে যদি এই উচ্ছেদক সমৰ্থন কৰিছে এই উচ্ছেদৰ দাবী কৰিছে যে উচ্ছেদ হ'বই লাগে বুলি দাবী কৰিছে লগতে সন্দেহযুক্ত নাগৰিকক উচ্ছেদ কৰিব লাগে বুলি দাবী কৰিছে উচ্ছেদ হ'ব লাগিব বা এই উচ্ছেদক সমৰ্থন জনাইছে সেই তাৰ বিপৰীতে আন এখন ছবি দেখিবলৈ পোৱা গৈছে যে অখিল গগৈয়ে এই সন্দেহযুক্ত নাগৰিকসকলৰ পক্ষত থিয় দিছিল অখিল গগৈয়ে উচ্ছেদস্থলী পৰিভ্ৰমণ কৰিছে আৰু উচ্ছেদস্থলী পৰিদৰ্শন কৰি উচ্ছেদিতৰ পক্ষত থিয় দিছে তেওঁলোকক এইদৰে সমৰ্থন জনাইছে তেওঁলোকক সান্তনা দিয়া দেখিবলৈ পোৱা গৈছে যিসকল উচ্ছেদিত লোক আছে উচ্ছেদিত লোকসকলক সান্তনা দিছে উচ্ছেদিত লোকসকলক এইদৰে সমৰ্থন কৰিছে যিসকল সন্দেহযুক্ত নাগৰিক যিসকলক জনগোষ্ঠীৰ পক্ষত থিয় দিছে তেওঁলোকক সমৰ্থন কৰিছে উচ্ছেদিতসকলক সমৰ্থন কৰিছে আৰু যিসকল সন্দেহযুক্ত নাগৰিক আছে সেই সন্দেহযুক্ত নাগৰিকসকলক উচ্ছেদ হোৱাৰ পাছত তেওঁলোকক সান্তনা দিবলৈ গৈছে অখিল গগৈ গতিকে মিয়া জনগোষ্ঠীৰ হিৰো হয় এতিয়া অখিল গগৈ আৰু এই মিয়া জনগোষ্ঠীয়ে অখিল গগৈক সেলুট জনাব লাগে বুলি এইদৰে এতিয়া মন্তব্য কৰিছে বিধায়ক শ্বেৰমান আলীয়ে সন্দেহযুক্ত নাগৰিক আৰু উচ্ছেদিতৰ কাষত থিয় দিয়াৰ বাবে এইদৰে অখিল গগৈৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে বিধায়ক শ্বেৰমান আলী এই সন্দৰ্ভত শ্বেৰমান আলী মন্তব্য আছে মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ অখিল গগৈৰ এই মানুহখিনিৰ ওচৰত থিয় দিয়াটো নিশ্চিতভাৱে মানৱীয়তাৰ উৎকৃষ্ট উদাহৰণ আৰু এই ক্ষেত্ৰত অখিল গগৈ অকল মই নহয় মিয়া জনগোষ্ঠীটোৱে সেলুট জনোৱাটো উচিত আৰু আজি যদি কংগ্ৰেছ বা UDF গৈছে মই ভাবোঁ অখিল গগৈ যোৱা কাৰণেহে গৈছে অখিল গগৈ যদি নগ'লেহেঁতেন তেনেহ'লে বোধহয় এই মানুহখিনি আপোনালোকৰ ওচৰত নগ'লেইহেঁতেন আৰু আটাইতকৈ ডাঙৰ কথা মোৰ অন্তৰ খুব স্পৰ্শ কৰিছে যেতিয়া অখিল গগৈ ডাঙৰীয়াই কৈছে অখিল গগৈ ডাঙৰীয়াক যেতিয়া খুব ট্ৰল কৰা হৈছে ছ'চিয়েল মিডিয়াত ভিলেন বনোৱা হৈছে তেতিয়া অখিল গগৈ ডাঙৰীয়া মানে যথেষ্ট ফ্ৰাষ্ট্ৰেটেড হৈ পেলাই তেওঁ কৈ দিছে যে মই এই মানুহখিনিৰ ওচৰত থিয় হোৱা কাৰণে যদি মই নেক্সট টাইম বিধায়ক নহ'বলগীয়া হয় সেইটো মোৰ কাৰণে শ্ৰেয় মই মানুহ হৈ যিমান দিন জীয়াই থাকিব বিচাৰোঁ মোৰ যদি এই দুৰ্গত মানুহখিনিৰ ওচৰত থিয় দিয়াৰ কাৰণে মই বিধায়ক হোৱাৰ পৰা বঞ্চিত হওঁ সেইটো মই একচেপ্ট কৰি লৈছোঁ দিছ ইজ ছাচ এ গ্ৰেট ষ্টেটমেণ্ট আৰু সিদিনাখন এটা ষ্টেটমেণ্ট দেখিছোঁ তেওঁক মিয়া বুলি অখিলুদ্দিন বুলি ট্ৰল কৰাৰ কাৰণে তেওঁ কৈছে ঠিক আছে মই এই অত্যাচাৰিত মানুহখিনিৰ ওচৰত থিয় হোৱাৰ কাৰণে যদি কোনোবাই মোক মিয়া কৈছে মই মিয়াই হয় ইয়াতকৈ ডাঙৰ ষ্টেটমেণ্ট কিবা আছেনে বাৰু
স্বাধীনতাৰ কাৰণে বহুত কষ্ট কৰিছিলে, বহুত ত্যাগ কৰিছিলে, ন' ডাউট। আপটো জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধীলৈ ঠিকে আছিলে। তাৰপিছত ক্ৰমান্বয়ে এই পাৱাৰৰ সোৱাদটো পাই কংগ্ৰেছ নেতৃত্বৰ এতিয়া সেৱাৰ মনোভাৱ নাই। বিশেষকৈ আমাৰ অসমত কংগ্ৰেছ নেতৃত্বৰ মনোভাৱ হ'ল কেনেকৈ গাদী দখল কৰা। গতিকে ভাই আপোনালোকে ভুল নকৰিব। অহা নিৰ্বাচনত মই বিচাৰোঁ যে অখিল গগৈয়ে যিটো ত্যাগ কৰিলে, আৰু তেওঁ আহোম ল'ৰা হয়, ৰজাৰ তেজ তেওঁৰ গাত আছে। আহোমেই গোটেই অসমত 7 ৰাজ মাৰি 1 ৰাজ কৰিছিলে। গতিকে উপযুক্ত আহোম হ'লে তেওঁহে আমাৰ হিন্দু মুছলমান সকলোকে লগত লৈ আগবাঢ়িব পাৰিব। আৰু অতীতৰ কৰ্মৰাজিৰ পৰা দেখিছোঁ অখিল আজিয়ে বিধায়ক হৈছে, তাৰ কিমান আগৰ পৰা এই কৃষকৰ কাৰণে আন্দোলন কৰি আছে। হি ইজ এ ভেৰি গুড এক্টিভিষ্ট। গতিকে ভাই, আৰু এইবাৰ বিশেষকৈ ধুবুৰীত তেওঁ যিটো অনুকম্পা দেখুৱালে, মোৰ হৃদয় বিগলিত হৈছে যে কংগ্ৰেছে যদি এই 5টা চৰ্ত মানি লয়, হয়তো মই কংগ্ৰেছৰ পৰাই ইলেকশ্যন খেলিম। কিন্তু মই বিচাৰিম অখিলক মিয়া মানুহে এটা প্ৰতিদান দিয়ক, উপহাৰ দিয়ক, কৃতজ্ঞতা প্ৰকাশ কৰক। CPM-ৰ নিচিনা যাতে অখিল নহয়। আৰু যদি কংগ্ৰেছে নামানে, মই এতিয়া সিদ্ধান্ত লৈছোঁ অখিলে মোক টিকেট দিয়ক নিদিয়ক, মই অখিলৰ এজন সৈনিক হিচাপে অখিলক মই যাতে অখিল বিধানসভাত থাকে, যাতে অখিলে এই অখিল গগৈয়ে যাতে আমাৰ যিখিনি ডিপ্ৰাইভড ছেকশ্যন, নট অনলি মুছলমান, হিন্দু মুছলমান সকলো তেওঁলোকৰ হৈ যাতে মাত মাতিব পাৰে, কৃষকৰ কাৰণে যাতে মাত মাতিব পাৰে, তাৰ কাৰণে অখিল গগৈ এটা ষ্ট্ৰং শক্তি হৈ থাকক। মই ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যে কংগ্ৰেছেতো মোৰ চৰ্ত মানি লোৱাৰ প্ৰায় সম্ভাৱনা নাই। অখিলৰ লগত মই কোনো কথাও পতা নাই যে অখিলৰ ৰাইজৰ দলৰ হৈ মই কাম কৰিম, অখিলক মই শক্তিশালী কৰিম। এইটো মিয়াৰ বৰ্তমান দায়িত্ব। তেওঁৰ প্ৰতি কৃতজ্ঞ বা মুছলমান সম্প্ৰদায়ৰ সন্মানী ৰাইজক আহ্বান জনাওঁ যে আপোনালোকে পলিটিকেলি ভুল নকৰিব। আৰু এতিয়া আপোনালোকে দেখিছে কংগ্ৰেছে অখিলক মিত্ৰতাত ল'বলৈ থেৰুগেৰু কৰি আছে। ভয় এটাই যে অখিলে যদি মিত্ৰতাত লওঁ, তেওঁ যদি চৰকাৰত আমাৰ লগত থাকে, তেতিয়াহ'লে তেওঁ এদিন আমাৰ জেগাটো দখল কৰিব, তেওঁ এক্সপাৰ্ট কৰিব, অখিলক শেষ কৰিব লাগে। এইটোৱে ভয়। কিন্তু এই ভয়ক আপোনালোকে বাধ্যবাধকতালৈ পৰিৱৰ্তন কৰিব লাগিব। সেইটো এই মিয়া জনগোষ্ঠী মুছলমান মানুহৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিছে। আজি মুছলমান সমাজৰ পৰা যদি এটা আৱাজ আহিলেহেঁতেন ইমান দিনত যে অখিল গগৈ ধন্যবাদ, অখিল গগৈ ধন্যবাদ, প্ৰত্যেকটো গাঁৱৰ পৰা যদি 200-400 মানুহ থিয় হৈ 1 ঘণ্টাৰ কাৰণে কোনোবা সংগঠনে আহ্বান জনালে যে আমি অখিল গগৈক ধন্যবাদ জনাম, এইখিনিয়ে কৰকচোন। পিছদিনাখন যাব কংগ্ৰেছে অখিল গগৈৰ লগত